আপোনাৰ গ্ৰহ নক্ষত্ৰৰ বেয়া আপোনাক কোনোবাই কৈ দিলে আপোনাৰ ৰাশিফল বেয়া বা আপোনাৰ সময় বেয়া চলি আছে এনেকুৱা ধৰণৰ যিকোনো কথা হ'ব পাৰে এই সমস্যাৰ পৰা সমাধান পাব হলে আপুনি এইটো কাম কৰক চাব 100% প্ৰমাণ পাব এটা বাঁহী লক বাঁহৰ আৰু একেবাৰে ভাল কোৱালিটিৰ লক যাতে বাজিব পৰা হ'ব লাগিব আৰু নবজোৱাকৈ কোনো ধৰণৰ একো টেষ্ট নকৰাকৈ ভগৱান শ্ৰীকৃষ্ণৰ যিকোনো মন্দিৰলৈ গৈ নাইবা নামঘৰলৈ গৈ ভগৱানৰ ওচৰত আপোনাৰ ইচ্ছা প্ৰকট কৰক আপোনাৰ সমস্যাৰ বিষয়ে কওক কথা পাতক ভগৱানৰ লগত আৰু সেই বাঁহীটো ভগৱানক অৰ্পণ কৰি দিয়ক কেৱল ইমান কৰিলেই হ'ব আপোনাৰ সমস্যাৰ সমাধান তেতিয়াৰে পৰাই হ'বলৈ আৰম্ভ হৈ যাব এতিয়া ইয়াৰ যুক্তি কি হয় চাওক বাঁহী এনেকুৱা এটা বস্তু হয় যদি মই যিকোনো অচিনাকি ব্যক্তি এজনক বাঁহী এটা দি দিওঁ যাকেই নহওক সংসাৰৰ যিকোনো মনুষ্যকেই নহওক যিয়ে কেতিয়াও বাঁহী জীৱনত উঠত লগাই পোৱা নাই তেওঁ প্ৰথম কাম কৰিব তাত ফুৱাবলৈ আৰম্ভ কৰিব বজাবলৈ চেষ্টা কৰিব লাগিলে বজাব জানক বা নাজানক এতিয়া আপুনি বাঁহী কাক দিছে যি বাঁহী সকলোতকৈ শুৱলা বজায় যাৰ নিচিনা কোনেও অনন্ত ব্ৰহ্মাণ্ডত বজাব নোৱাৰে যেতিয়াই ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ নামত বাঁহী বজাব নহয় সকলো গ্ৰহ নক্ষত্ৰ সঠিক দিশত ঘূৰিবলৈ আৰম্ভ কৰি দিব অৰ্থাৎ আপোনাৰ যি সময়ৰ দিশ উলুটা পাকলৈ গতি কৰিছিলে সেয়া সঠিক দিশলৈ গতি কৰিবলৈ আৰম্ভ কৰি দিব গতিকে এয়া সেই প্ৰতিকাৰ হয় যি 100% প্ৰমাণিত হয় যিকোনো সময়ত আওৰাই চাব পাৰে জয় শ্ৰীকৃষ্ণ